ফেঁচা হৈছে মা লক্ষ্মীৰ বাহন। ফেঁচাক বহুতেই শুভ আৰু বহুতেই অশুভ বুলি কয়। কিন্তু আজি আমি আলোচনা কৰিম ফেঁচা ঘৰত সোমালে কি হয়, ফেঁচা ঘৰত সোমোৱাটো শুভ নে অশুভ, জানিবলৈ সম্পূৰ্ণ চাব ভিডিঅ'টি। ফেঁচা হৈছে নিশাচৰ প্ৰাণী। গোটেই ৰাতিটো জাগি দিনটো শুই থাকে। সাধাৰণতে ফেঁচাৰ মাতটো এনেকুৱা হয় যে ৰাতিৰ সময়ত ফেঁচা দেখিলে সকলোৱে ভয় কৰে। সেইবাবে মানুহে ফেঁচাক দেখিলে অশুভ বুলি গণ্য কৰে। ফেঁচাৰ মুখেৰে ওলোৱা শব্দত ৰাতিৰ শান্ত পৰিৱেশক ভয়ানক কৰি তোলে। আহকচোন আলোচনা কৰোঁ ফেঁচা ঘৰত সোমালে কি হয়। 1 নম্বৰ, যদি কোনো গৰ্ভৱতী মহিলাই ফেঁচা দেখে তেনেহ'লে এইটো শুভ সংকেত হয়। আৰু যদি সেই মহিলাগৰাকীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ হ'ব লগা সন্তান বহুত ভাগ্যশালী হয়। 2 নম্বৰ, যদি কোনোবা ৰোগীক ফেঁচাই চুই যায় তেনেহ'লে তেওঁৰ গম্ভীৰ ৰোগো ঠিক হৈ যায়। 3 নম্বৰ, পৰীক্ষা দিবলৈ যাওঁতে যদি ফেঁচা দেখা পায় তেনেহ'লে এইটো বহুত শুভ লক্ষণ। 4 নম্বৰ, ৰাতিপুৱা যদি ফেঁচা দেখা পায় বা ফেঁচাৰ মাত শুনা যায় তেনেহ'লে এইটো ধন সম্পত্তি আগমনৰ সংকেত হয়। 5 নম্বৰ, ফেঁচাৰ চকুত চকু থ'ব পাৰিলে অত্যন্ত শুভ মনা হয়। ফেঁচাই যদি বাওঁফালে চাই চিঞৰে তেনেহ'লে অশুভ বুলি মানা হয়, আৰু যদি সোঁফালে চাই চিঞৰে তেনেহ'লে শুভ বুলি মানা হয়। 6 নম্বৰ, যদি কোনো ঘৰত প্ৰায়ে ফেঁচা সোমাই থাকে আৰু কান্দি থাকে তেনেহ'লে এইটোক অশুভ বুলি মনা হয়। সেইখন ঘৰত ধন হানি হ'ব পাৰে। 7 নম্বৰ, ফেঁচাক ৰাতিপুৱা গছৰ ওপৰত পূব দিশত বহি থকা দেখিলে এইটোক শুভ মনা হয়। 8 নম্বৰ, ৰাতিপুৱা বিচনাৰ ওপৰত ফেঁচা বহি থকা দেখিলে বিবাহৰ সংকেত বুলি মানা হয়। 9 নম্বৰ, সপোনত যদি ফেঁচা নিজৰ ওচৰত অহা দেখে তেনেহ'লে এইটোক শুভ বুলি মানা হয়। 10 নম্বৰ, ফেঁচাক যদি আপুনি আপোনাৰ সন্মুখত খাদ্য খোৱা দেখে তেনেহ'লে এইটোক শুভ বুলি মানা হয়।